আমি আমাৰ জীৱনত সদায় আন মানুহক বিশ্বাসত লওঁ বা কিছুদিনৰ আগত লগ পোৱা মানুহক বেছি ভৰসাত লওঁ। কিন্তু জীৱনত সদায় এটা কথা মনত ৰখা উচিত, জীৱনত নিজতকৈ বেছি বিশ্বাস আন কাকো নকৰাটোৱেই আমাৰ বাবে ভাল। বেছিভাগ লোকেই স্বাৰ্থ পূৰণ হ'লেই আমাক এলাগী কৰিবলৈ লয় আৰু যদি স্বাৰ্থ পূৰণ নহয় তেতিয়া আমাৰ শত্ৰু হৈ আমাৰেই অনিষ্ট কৰিবলৈ লয়। এই দুটা কথা যেন এটা মুদ্ৰাৰেই ইপিঠি সিপিঠি। প্ৰথমতে যিদৰে আমি আমাৰ শৰীৰত তথা মুখত প্ৰসাধন সামগ্ৰী ব্যৱহাৰ কৰিলেও এয়া একেবাৰে খন্তেকীয়া। আমি কেতিয়াও মুখৰ সেই সৌন্দৰ্যক বেছি সময়লৈ ধৰি ৰাখিব নোৱাৰোঁ। ঠিক একেদৰে আনৰ অন্যায় কৰি গোটোৱা সা-সম্পত্তি বা বিলাসী জীৱনো বেছি দিনলৈ কেতিয়াও বচাই ৰাখিব নোৱাৰি। মুখৰ আগতে সকলো ধ্বংস হৈ নাইকিয়া হৈ যাব। সুখী জীৱনৰ মূল কি জানেনে? এটা ধুনীয়া মন তথা মনৰ সুন্দৰতা। আপোনাৰ শৰীৰৰ সুন্দৰতাৰ কোনো মূল্য নাই যদি মন সুন্দৰ নহয়। মন সুন্দৰ নহ'লে আপুনি কেতিয়াও সুখী হ'ব নোৱাৰে। আজিকালি মানুহে সফল মানুহৰ সংজ্ঞা মাথো টকা-পইচা, সা-সম্পত্তিৰ ফালৰ পৰা নিৰ্ধাৰণ কৰিব বিচাৰে। কিন্তু এটা কথা মনত ৰখা উচিত যে সফল মানুহ হ'বলৈ মাথো টকা-পইচাৰে ধনী হ'লেই নহ'ব। হয়, জীয়াই থাকিবলৈ টকা-পইচাৰ প্ৰয়োজন আছে। কিন্তু টকা-পইচাৰ উপৰিও এজন সফল মানুহ হ'বলৈ থাকিব লাগিব সুন্দৰ আচাৰ-ব্যৱহাৰ, সুসংস্কাৰ, পজিটিভ চিন্তা। এইখিনি গুণৰ অবিহনে এজন মানুহ ধনী হ'ব পাৰিব, কিন্তু কেতিয়াও সফল হ'ব নোৱাৰিব। আজিৰ যুগত কাকো সহজতে বিশ্বাসত নোলোৱাই ভাল। আজিকালি বেছিভাগ মানুহে স্বাৰ্থক আগত ৰাখিহে আনৰ লগত সম্পৰ্ক কৰে। যদি কোনো এজন মানুহৰ পৰা এজন মানুহৰ কোনো ক্ষেত্ৰত স্বাৰ্থ পূৰণ হোৱাৰ আশা আছে, তেতিয়া তেওঁৰ সমান ভাল যেন কোনোৱেই নাই তেনে কৰি দেখুৱায়। লাগিলে মানুহজন বেয়াই নহওক কিয়, কিন্তু যদি কাৰোবাৰ পৰা বিচৰা মতে স্বাৰ্থখিনি পূৰণ নহয়, তেতিয়া সেইজন হাজাৰ ভাল হ'লেও সদায় তেওঁক বেয়া বুলিহে আনৰ আগত বদনাম কৰি ফুৰিব। যেতিয়া আপুনি আপোনাৰ কৰ্মৰ ওপৰত যোগ্যতা নিৰ্ণয় কৰি উলিয়াবলৈ বিচাৰিব, তেতিয়া আপুনি এটা গুণ আয়ত্ব কৰিবলৈ সম্পূৰ্ণ চেষ্টা কৰক। সেইটো হ'ল আপোনাৰ কৰ্মৰ পৰা সৃষ্টি হোৱা সুনাম। আপোনাৰ লক্ষ্য এনে হোৱা উচিত যেতিয়া আপোনাক লৈ কোনো আলোচনা হয়, তেতিয়া যাতে আনে কয়, হয়তো তেওঁ এইটো কাম কৰিব নাজানিব পাৰে, কিন্তু বিশ্বাস আছে যে যদি তেওঁক এইটো কাম কৰাৰ দায়িত্ব দিয়া হয়, তেতিয়া তেওঁ কামটো সম্পূৰ্ণ কৰি তোলাৰ পথটো নিশ্চয়কৈ বিচাৰি উলিয়াবই। নিজক ভাল পাব শিকক। জীৱনত নিজক প্ৰতিষ্ঠিত কৰিবলৈ সম্পূৰ্ণ চেষ্টা কৰক। জীৱনত আগবাঢ়ি গৈ থাকোঁতে হাজাৰজনে হাজাৰ কষ্ট দিয়ে, প্ৰতাৰণা কৰে। কিন্তু সেই আঘাতত আপুনি দিশহাৰা হৈ নিজৰ সপোনত আউল লাগিবলৈ নিদিব। কাৰণ জীৱনত আগবাঢ়ি যাবলৈ সহিবই লাগিব, ধৈৰ্য ধৰিব জানিবই লাগিব। আমাৰ সমাজত এনে কিছুমান মানুহ আছে যে যিসকলে ইমান ধুনীয়াকৈ স্বাৰ্থৰ মুখা পিন্ধি থাকে। তেওঁলোকৰ আচাৰ-ব্যৱহাৰ আদি চাই ধৰিবই নোৱাৰি যে তেওঁলোক স্বাৰ্থপৰ। কিন্তু যেতিয়া আপোনাৰ বিপদ বা সমস্যা আহি পৰে আৰু তেওঁলোকে সেই সময়ত যেতিয়া সততা আৰু সঁচা আৱেগ দেখুওৱাৰ কথা আহি পৰে, তেতিয়া সেইসকলৰ মুখাখন খোল খাই পৰে। তেওঁলোকে নিজেই নিজৰ প্ৰকৃত ৰং দেখুৱাবলৈ আৰম্ভ কৰে আৰু তেনেদৰে খোল খাই পৰে স্বাৰ্থ তথা ভদ্ৰ হৈ থকা মুখখন। এইটো কথা সদায় মনত ৰাখিব, আমাৰ বাবে বেছি বিপদ আঁতৰৰ শত্ৰুজনৰ পৰা কেতিয়াও নহয়। তাৰ বিপৰীতে বেছি বিপদ, বেছি সমস্যা আমাৰ ওচৰৰ মানুহবোৰৰ পৰা হয়। কাৰণ চলি থকা নাওখন বাহিৰৰ পানীৰ পৰা বিপদ নহয়। তাৰ বিপৰীতে নাওখনত থকা ফুটাকেইটাৰ পৰাহে বিপদ হয়। ফুটাকেইটাৰ পৰা সোমাই অহা পানীৰ পৰা নাওখন ডুবে।